আমাৰ সকলোৰে শ্ৰদ্ধাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱকৰ জ্যেষ্ঠ প্ৰচাৰক বশিষ্ঠ বুজবৰুৱা ডাঙৰীয়াৰ মাতৃ স্বৰ্গীয়া ননিবালা বুজবৰুৱা ডাঙৰীয়াৰ প্ৰতি মই গভীৰ তেখেতৰ মৃত্যুত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। লগতে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেতৰ বিদেহী আত্মাই যেন চিৰশান্তি লাভ কৰে। অত্যন্ত মৰমীয়াল আছিল। ময়ো আহিছিলোঁ আগতে ইয়ালৈ। যেতিয়া আহোঁ তেতিয়া সদায় একেবাৰে নিজৰ পুত্ৰৰ দৰে মৰম কৰিছিল আমাক আৰু আশীৰ্বাদ দিছিল। গতিকে আজি ননিবালা বুজবৰুৱা ডাঙৰীয়া এই পৃথিৱীত নাথাকিলেও তেখেতৰ আদৰ্শ সদায় জীয়াই থাকিব। মই তেখেতৰ প্ৰতি কোটি কোটি প্ৰণিপাত যাচিছোঁ। আমাৰ সকলোৰে শ্ৰদ্ধাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱকৰ জ্যেষ্ঠ প্ৰচাৰক বশিষ্ঠ বুজবৰুৱা ডাঙৰীয়াৰ মাতৃ স্বৰ্গীয়া ননিবালা বুজবৰুৱা ডাঙৰীয়াৰ প্ৰতি মই গভীৰ তেখেতৰ মৃত্যুত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। লগতে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেতৰ বিদেহী আত্মাই যেন চিৰশান্তি লাভ কৰে। অত্যন্ত মৰমীয়াল আছিল। ময়ো আহিছিলোঁ আগতে ইয়ালৈ। যেতিয়া আহোঁ তেতিয়া সদায় একেবাৰে নিজৰ পুত্ৰৰ দৰে মৰম কৰিছিল আমাক আৰু আশীৰ্বাদ দিছিল। গতিকে আজি ননিবালা বুজবৰুৱা ডাঙৰীয়া এই পৃথিৱীত নাথাকিলেও তেখেতৰ আদৰ্শ সদায় জীয়াই থাকিব। মই তেখেতৰ প্ৰতি কোটি কোটি প্ৰণিপাত যাচিছোঁ। আমাৰ সকলোৰে শ্ৰদ্ধাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱকৰ জ্যেষ্ঠ প্ৰচাৰক বশিষ্ঠ বুজবৰুৱা ডাঙৰীয়াৰ মাতৃ স্বৰ্গীয়া ননিবালা বুজবৰুৱা ডাঙৰীয়াৰ প্ৰতি মই গভীৰ তেখেতৰ মৃত্যুত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। লগতে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেতৰ বিদেহী আত্মাই যেন চিৰশান্তি লাভ কৰে। অত্যন্ত মৰমীয়াল আছিল। ময়ো আহিছিলোঁ আগতে ইয়ালৈ। যেতিয়া আহোঁ তেতিয়া সদায় একেবাৰে নিজৰ পুত্ৰৰ দৰে মৰম কৰিছিল আমাক আৰু আশীৰ্বাদ দিছিল। গতিকে আজি ননিবালা বুজবৰুৱা ডাঙৰীয়া এই পৃথিৱীত নাথাকিলেও তেখেতৰ আদৰ্শ সদায় জীয়াই থাকিব। মই তেখেতৰ প্ৰতি কোটি কোটি প্ৰণিপাত যাচিছোঁ।